সেনাবাহিনীৰ দিনবোৰ মিছ কৰেনে বাৰু আপুনি এতিয়া? অফক'ৰ্ছ 40 বছৰ এটা লাইফত থকাৰ পিছত সেইটো মানে এটা প্ৰফেশ্যন হৈ নাথাকে, সেইটো এটা ৱে অফ লাইফ হৈ যায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিটো, গতিকে নেচাৰেলি সেইটো মিছ কৰোঁ। গতিকে সেই জীৱনত আটাইতকৈ বেছি মিছ কৰা বস্তুটো কি এতিয়া? আটাইতকৈ বেছি এতিয়া মই ইউনিফৰ্মটো পিন্ধিব নোৱাৰোঁ, এইটো সকলোতকৈ বেছি ডাঙৰ কথা। ইউনিফৰ্মযোৰক আপুনি মিছ কৰে। আপোনালোকে যেতিয়া দিনটো আৰম্ভণিতে যেতিয়া ইউনিফৰ্মযোৰ পিন্ধে, কি কি দায়িত্ববোধ আহি পৰে বা কেনেকুৱা এটা অনুভৱ হৈ আছে, সেইটো আমি বুজাব নোৱাৰোঁ, আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। সেইটো আমিও বুজাব নোৱাৰোঁ আচলতে, ভাষা নাই সেইটো বৰ্ণনা কৰিবৰ কাৰণে। কাৰণ ইমান বছৰ চাকৰি কৰাৰ পিছত সেই ইউনিফৰ্মটো আমাৰ মানে ইট বিকাম ছেকেণ্ড স্কিন, দ্বিতীয় মানে ছাল হৈ যায় সেইটো নিজৰ মানুহৰ কাৰণে। আৰু সেই ইউনিফৰ্মটো পিন্ধাৰ লগে লগে এটা বেলেগ ধৰণৰ চিন্তাধাৰা বা ভাৱনা মনলৈ আহে, যিটো মানে বৰ্ণনা কৰিব নোৱাৰি।